নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়া সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পোৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ, গুড মৰ্নিং। আমি ৰাশিফললৈ আগবাঢ়িম, কিন্তু তাৰ পূৰ্বে অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ গ্ৰহগতি সম্পৰ্কত। হয়, আজিৰ গ্ৰহগতি মই এনেধৰণৰ: চন্দ্ৰ বৃষ ৰাশিত, আজি মংগল বহি আছে মিথুন ৰাশিত, আজি ৰবি বুধ আৰু বৃহস্পতি কৰ্কট ৰাশিত বহি আছে, আজি লগ্ন কেতু সিংহ ৰাশিত, শুক্ৰ কন্যা ৰাশিত, শনি বহি আছে আজিৰ দিনটোত মীন ৰাশিত, ৰাহু আজি কুম্ভ ৰাশিত বহি আছে, চন্দ্ৰ বৃষ ৰাশিত বহি আছে। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল। আপোনাৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বছৰটোত আপোনাৰ বিভিন্ন ধৰণৰ বাধা বিঘিনি থাকিব, শাৰীৰিক প্ৰব্লেম থাকিব। গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে, আৰু সেয়া হ'ল এটা গল্ডেন টপাজ। মই দেখুৱাই আছোঁ, সেয়া হ'ল এটা গল্ডেন টপাজ। এই ৰত্নটি আপুনি সোণ নতুবা ৰূপত বনাই ইণ্ডেক্স ফিংগাৰত পিন্ধক, তৰ্জনীত পিন্ধক। বৃহস্পতিবাৰ দিনটো পালন কৰক, নিশ্চয় শুভ ফল পাব। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ। প্ৰথমতে মই 13 কাৰ্ড মতে দুটা কাৰ্ড লৈছোঁ। ওৱান্স এণ্ড শ্বৰ্টছ, মেষ ৰাশি, এৰিছ। আজি খৰচা পাতি ৰোধ কৰাটো টান হ'ব, তথাপি যত্ন কৰক। ৰাজনীতিত সতৰ্ক হওক, ব্যৱসায়ত লোকচানৰ সম্ভাৱনা, বিদ্যাত অশুভ ফল, প্ৰেমত বাধা আছে। দেৱী লক্ষ্মীৰ চৰণত মৌ অৰ্পণ কৰক। য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 2। বৃষ ৰাশি, শ্বৰ্টছ এণ্ড কাপছ, তৰাছ। আজি কৰ্মস্থানত বাধা কম, দাম্পত্যত দৃঢ়তা থাকিব, স্বাস্থ্যত মধ্যম ফল, বিদ্যাত অধিক মনোযোগৰ দৰকাৰ হ'ব, প্ৰেমত মধ্যম ফল। শুকান আমপাত আৰু আপুনি লং জ্বলাই তাৰ ধোঁৱা ঘৰখনৰ প্ৰতিটো কৰ্ণাৰত দিয়ক, ভাল ফল আহিব। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 5। হয় দাদা, এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ দিনটোত জাতক জাতিকাসকলৰ শুভ দিন আৰু যাত্ৰা সম্পৰ্কে। হয়, আজি 8 আগষ্ট 22 শাওণ, তিথি কৃষ্ণা দশমী, ধ্ৰুৱ যোগ, বৃষ ৰাশি, শূদ্ৰ বৰ্ণ, ৰোহিণী নক্ষত্ৰ, নৰগণ। আজি যাত্ৰা শুভ, অমৃত যোগ দেখা যায়, অৱশ্যে পূব দিশত নাই। শুভ কৰ্মত মধ্যম ফল। আজিৰ দিনটোত কলমৌ শাক খোৱাটো নিষেধ। এতিয়া আকৌ ৰাশিফললৈ কাপছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি আশা কৰা মতে যোগাযোগ আদিত উন্নতি নেদেখি আপুনি কিছু অশুভ ফল ভোগ কৰিব পাৰে। কৰ্মত শুভ ফল, শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত। আৰ্থিক ক্ষেত্ৰত মধ্যম ফল। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 1। শ্বৰ্টছ এণ্ড পেণ্টাকলছ, কৰ্কট ৰাশি, কেঞ্চাৰ। ব্যক্তিত্বৰ ধৈৰ্য ৰক্ষা কৰি চলক, আনক আঘাত নিদিব। যান বাহন চলোৱাসকলে সাৱধান হওক, বিদ্যাত শুভ, প্ৰেমত সন্দেহ। আজি গণেশ মন্দিৰত মোদক লাড্ডু অৰ্পণ কৰক। পাৰ্পল কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নম্বৰ 6। দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি লৈছোঁ। আজিও আমাৰ হাতলৈ বহুকেইখন পত্ৰ আহিছে, তাৰে মাজৰ পৰা এখন হাতত তুলি লৈছোঁ। আৰু তেওঁ কৈছে যে তেওঁৰ যথেষ্ট শত্ৰু বৃদ্ধি হৈছে বুলি কৈছে। গতিকে শত্ৰু নাশৰ বাবে কি কৰিব লাগিব সেই বিষয়ে কিছু আপোনাৰ পৰা প্ৰতিকাৰ বিচাৰিছে। হয়, যদি শত্ৰুৱে গোপনে বা আগত আহি আপোনাক হয়ৰাণ কৰিব খুজিছে, অশুভ ফল যদি আপুনি ভোগ কৰিছে শত্ৰুৰ ফালৰ পৰা, তেতিয়া যিকোনো মন্দিৰৰ দক্ষিণ দিশত এমুঠি কলা সৰিয়হ আৰু উৰহীৰ গুটি লৈ এখন কাগজত বান্ধিব, আৰু কাগজত আপুনি শত্ৰুৰ নাম লিখিব, আৰু ৰঙা চন্দনেৰে ওম কৰহয় চাহা বুলি আপুনি তাত লিখি থ'ব, আৰু এই কাগজৰ টোপোলাটো মন্দিৰৰ সেইটো কৰ্ণাৰত ৰাখি থ'ব। 5 দিন এনেকুৱা যদি কণ্টিনিউৱাছলি কৰে, আৰু সেই মন্দিৰত যদি আপুনি অখণ্ড প্ৰদীপ জ্বলাব পাৰে, তেতিয়া কিন্তু অতি সোনকালে আপুনি ফল পাব, শত্ৰু নাশ হ'ব। ধন্যবাদ। নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, ওৱান্স এণ্ড পেণ্টাকলছ, সিংহ ৰাশি, লিঅ'। আজি অত্যন্ত নিৰাশাত ভুগিব পাৰে, অৱশ্যে আবেলি পৰত আশাৰ পোহৰ দেখিব। শৰীৰত খুব বেয়া নহয়, কোনো শুভ সংবাদ লাভ, উন্নতি কৰিব পাৰিব। প্ৰেমত বিয়াৰ যোগ। আজি গ্ৰে কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 3। কাপছ এণ্ড কাপছ, কন্যা ৰাশি। আজি কৰ্মৰ ক্ষেত্ৰত অসুবিধাৰ মাজেৰে উন্নতি লাভ, দাম্পত্যত চিন্তা এৰাব পাৰিব। ভ্ৰমণত আজি শুভ, ব্যৱসায় বাণিজ্যত সফলতা লাভ। আজিৰ দিনটোত ঘৰৰ মূল দুৱাৰৰ ওচৰত বগা চন্দনৰ ফুট লগাওক। পিংক কালাৰ লাকি, হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 4। তুলা ৰাশি, শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে যিসকলৰ লিব্ৰা
আৰ্থিক চিন্তাৰ মাজতো কিছু অনুকূল ফল সন্তানৰ শুভ কৰ্মৰ ফলত পিতৃ মাতৃয়ে সন্মান লাভ কৰিব পাৰিব আজি প্ৰেমত সাৱধান হওক ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 8 এতিয়া সোর্স এণ্ড পেজ অফ পেন্টাকলস আপোনাৰ চেষ্টা বা যত্ন কামত আহিব ধন খৰচ হ'লেও চিন্তাৰ কাৰণ নাই দাম্পত্যত শুভ ব্যৱসায়ত মধ্যম ফল আজি তামৰ পাত্ৰত পানী ৰখ আৰু অকণমান গুড় লৈ সূৰ্য দেৱতাক অৰ্পণ কৰক ক্ৰীম কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 7 হয় দাদা আজি বিষয় কেনেধৰণৰ আগবঢ়াব বিচাৰিব হয় আজিৰ বিষয় হ'ল ভান্তে বাবাৰ ৰিং আপুনি নিশ্চয় জানে উজনি অসমত ভান্তে বাবাই যেতিয়া জীয়াই আছিলে সকলোকে এটা আঙুঠি দিয়ে ৰিং দিয়ে ভান্তে বাবাৰ আঙুঠিটো অসমৰ এটা বহুলভাৱে জনজাত আধ্যাত্মিক প্ৰতীক যিটো লিডুৰ মংলাং খামতি বৌদ্ধ বিহাৰত থকা শ্ৰদ্ধাৰ বৌদ্ধ ভিক্ষু ভান্তে বাবাৰ সৈতে জড়িত কোনো বহুমূলীয়া ৰত্ন বা ব্যৱসায়িক খনিজ পদাৰ্থৰ পৰিৱৰ্তে এই আঙুঠিটো এনে কিছুমান সাধাৰণ প্ৰাকৃতিক শিলেৰে তৈয়াৰী যিবোৰ ভান্তে বাবাই প্ৰাৰ্থনা আৰু ধ্যানৰ সময়ত নিজেই আশীৰ্বাদ কৰিছিল অনুগামীসকলে এই আঙুঠিটোক বিশ্বাসৰ প্ৰতীক হিচাপে গণ্য কৰে আৰু বিশ্বাস কৰে যে ইয়াৰ দ্বাৰা আধ্যাত্মিক সুৰক্ষা ইতিবাচক শক্তি আৰু আশীৰ্বাদ লাভ কৰিব পাৰি যদিও বহুতে এই আঙুঠিটোক আন আধ্যাত্মিক গুৰুৰ অলৌকিক আঙুঠিৰ সৈতে ভুলকৈ মিলাই পেলায় ইয়াৰ প্ৰকৃত গুৰুত্ব বৌদ্ধ ধৰ্মীয় বিশ্বাস ব্যক্তিগত ভক্তি আৰু ভান্তে বাবাৰ আধ্যাত্মিক উত্তৰাধিকাৰৰ ওপৰতে প্ৰতিষ্ঠিত হয় দাদা আমি পৰৱৰ্তী ৰাশিফল 4টাৰ মাজলৈ আগবঢ়াব বিচাৰিম হয় সোর্স এণ্ড দ্য ষ্টাৰ ধনুৰাশি ছেটেৰিয়াছ আজি মূল কথাৰ প্ৰতি সজাগ হওক নতুন কোনো আশাৰ পোহৰ দেখিব ব্যৱসায়ত সমস্যাৰ সমাধান পাব গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 6 ওৱান্স এণ্ড এজ অফ সোর্স মকৰ ৰাশি কেপ্ৰিকৰ্ণ সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তা থাকিব হঠাৎ শৰীৰত আঘাত পাব পাৰে দাম্পত্যত অশান্তি কৰ্মৰ ক্ষেত্ৰত জটিল সমস্যাৰ সন্মুখীন হ'ব পাৰে আজি হালধীয়া ৰঙৰ মিঠাই ফল আদি দুখীয়াক দান কৰক অৰেঞ্জ কালাৰ য়েলো কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নম্বৰ 2 কুম্ভ ৰাশি কাপছ এণ্ড হেংমেন একুৰিয়াছ আজি কৰ্মৰ ক্ষেত্ৰত জটিল কিছু হ্ৰাস হ'ব বন্ধুৰ পৰা সাহায্য লাভ দাম্পত্যত সুখ লাভ বিদ্যাত মধ্যম প্ৰেমত সন্দেহ আজি সৰু সুৰা ল'ৰা ছোৱালীক পেন মানে কলম আৰু কিতাপ পত্ৰ দান কৰক ৰুমাল দান কৰক ভাল হ'ব গোল্ডেন কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 5 মীন ৰাশি সোর্স এণ্ড পেন্টাকলস এই দুখন কাৰ্ড মতে যিসকলৰ মীন ৰাশি পাইছে তেওঁলোকৰ হাতলৈ ধন আহিব পাৰে আজি শৰীৰত মনত সংঘাত ভ্ৰমণত বাধা প্ৰেমত বিবাহৰ যুগ ব্লেক কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 9 হয় দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ আপুনিও যদি কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে নাইবা গুৱাহাটী মহানগৰীৰ তেখেতৰ পল্টন বজাৰত যি চেম্বাৰ আছে তাত আহি তেওঁক পোনপটীয়াকৈ লগ ধৰিব পাৰে দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় আপুনি নিশ্চয় জানে মই ইউটিউবত আছোঁ মই ফেচবুকত আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিদিতা শইকীয়া জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ